এই অত্যাচারের বিচার লাগে এই অত্যাচারের বিচার লাগে উজ্জ্বল নামের হওয়া অত্যাচার বন্ধ করো উজ্জ্বল গোলকগঞ্জ চক্ৰ বিষয়া কাৰ্যালয়ৰ সন্মুখত উত্তপ্ত পৰিস্থিতি ধুবুৰী জিলা গোলকগঞ্জত উত্তাল প্ৰতিবাদ বিভিন্ন দল সংগঠনৰ বুধবাৰে গোলকগঞ্জ সমষ্টিলা কাৰ্যালয়ত আঞ্চলিক পঞ্চায়ত গঠনৰ অৱগপ আৰু বিজেপিৰ মাজত মাৰপিটৰ ঘটনা সংঘটিত হৈছিল। বিজেপি নেতাৰ আক্ৰমণত আহত হৈছিল কুচৰাজবংশী যুৱক উজ্জ্বল প্ৰধানী। আক্ৰমণকাৰী গ্ৰেপ্তাৰ দাবীত গোলকগঞ্জ সমষ্টিলা আয়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰে। আক্ৰান্ত কমাণ্ডাৰ প্ৰগ্ৰেছিভ পাৰ্টি গৰিয়ামুৰীয়া দিশী জাতীয় পৰিষদ ছাত্ৰমুক্তি সংগ্ৰাম সমিতি গোলকগঞ্জ ক্ৰীড়া সন্থা 24 ঘণ্টাৰ ভিতৰত বিশ্বজিৎ দাস উত্তম পছৰৰ লগতে প্ৰাক্তন বিধায়ক কৌশিনী ৰায় গ্ৰেপ্তাৰ দাবী 24 ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ নকৰিলে জংগী আন্দোলনৰ হুংকাৰ প্ৰতিবাদকাৰী গোলকগঞ্জ আৰক্ষীয়ে আটক কৰে কেইবাগৰাকী প্ৰতিবাদকাৰী। আৰু এজন কুচৰাজবংশী শিক্ষিত উদীয়মান যুৱকক যি খেদি নিৰ্মমভাৱে প্ৰহাৰ কৰিছে এয়া অতিকৈ নিন্দনীয় আৰু গৃহ মানে নিন্দনীয় বুলি আমি প্ৰকাশ কৰিছোঁ। আৰু তাৰ লগতে ক'ব বিচাৰিছোঁ যেহেতু কালি সমজিলাৰ এই ঘটনাটো যি সংঘটিত হৈছে সমজিলাৰ বিষয়াগৰাকী তাত উপস্থিত আছিল, তাত পুলিচ বিষয়াবিলাক কিন্তু উপস্থিত আছিল, থকা সত্ত্বেও কিন্তু আজি খেদি আক্ৰমণ কৰাইছে। এয়া অতিকৈ ধুবুৰী জিলাবাসীৰ কাৰণে লজ্জাজনক আৰু ঘৃণনীয় বিষয়। গতিকে ইয়াৰ ওপৰত আমি বিচাৰিছোঁ যে অতি 3 দিনৰ ভিতৰত পুলিচে যি উত্তম প্ৰসাদ আৰু এই বিশ্বজিৎ দাস প্ৰথমতে এই উজ্জ্বল প্ৰধানীক কাৰ্যালয়ৰ পৰা দলিয়াই পেলাইছে আৰু তেওঁৰ ষড়যন্ত্ৰ মতে গোটেই কাহিনীটো সংঘটিত হৈছে। গতিকে এই বিশ্বজিৎ দাসক ঘৰ হৈছে ধুবুৰী টাউনত। তেওঁ গোলকগঞ্জ সমষ্টিৰ এই সমজিলাত আহি তেওঁ লিডাৰী নেতৃত্ব দেখাব বিচাৰিছে। আজি আমি বিজেপি এজিপি কংগ্ৰেছ দলৰ কোনো কথা নাই, যদি আমি এইটো বিচাৰিছোঁ যে অতি সোনকালে উত্তম প্ৰসাদ আৰু বিশ্বজিৎ দাসক গ্ৰেপ্তাৰ কৰিব লাগে। আৰু তাৰ লগতে আমি বিচাৰিছোঁ যে এই যে আমাৰ উজ্জ্বল প্ৰধানীক যি নিৰ্মমভাৱে প্ৰহাৰ কৰা হৈছে আমি আক্ৰাছ হৈ এইটো গৃহণা আৰু নিন্দনীয় মানে জনাইছোঁ। আৰু তাৰ লগত যোৱাকালি উজ্জ্বল ৰায় প্ৰধানীক যেনেদৰে সমজিলা কাৰ্যালয়ত খেদি পিটোৱা হ'ল, এই পিটোৱা ঘটনাক আমি ঘোৰ নিন্দা আৰু আপত্তি জনাইছোঁ। এই কাৰ্যত জড়িত থকা প্ৰতিজন দোষীক গোলকগঞ্জ পুলিচ প্ৰশাসনে বা ধুবুৰী পুলিচ প্ৰশাসনে অতি সোনকালে কাৰায়ত্ব কৰিব লাগিব। নহ'লে কিন্তু আমি আজি স্মাৰক পত্ৰ দিছোঁ সমজিলা আয়ুক্তক, অতি সোনকালে যদি কাৰায়ত্ব নকৰে তেতিয়াহ'লে কিন্তু আমি গণতান্ত্ৰিকভাৱে খিলঞ্জীয়া দল ধৰণে আন্দোলন কৰিবলৈ বাধ্য থাকিম। তাৰ লগতে আমি ক'ব বিচাৰিছোঁ, আমি যোৱাকালি ভিজুৱেলত দেখা পাইছোঁ যে পুলিচ প্ৰশাসনৰ ওপৰতো কিন্তু অত্যন্ত বেয়া ব্যৱহাৰ 2-4জনে কৰিছে। তাৰ এজন হৈছে উত্তম প্ৰসাদ আৰু এজন হৈছে চাম দাস। আমি বিচাৰিছোঁ ধুবুৰী পুলিচ প্ৰশাসনে এই উত্তম প্ৰসাদ আৰু চাম দাসক অতি সোনকালে গ্ৰেপ্তাৰ কৰি পুলিচৰ ওপৰত যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে পুলিচৰ ওপৰত কোনোবাই চকু দিলে বা বেয়া ব্যৱহাৰ কৰিলে তাক কঠোৰ শাস্তি দিব লাগিব। ধুবুৰী পুলিচ প্ৰশাসনে কিন্তু ইয়াৰ নজিৰ দেখক, অন্যথায় কিন্তু আমি কিন্তু গণতান্ত্ৰিক আন্দোলন কৰিবলৈ বাধ্য থাকিম। তাৰ লগতে আমি ক'ব বিচাৰিছোঁ যে দুজন ভুক্তভোগী উজ্জ্বল ৰায় আৰু তেওঁৰ দেউতাকক খেদি হয় কোচ ৰাজবংশী সমাজৰ কেঞ্চাৰ বুলি পৰিচিত গোলকগঞ্জ বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক মুখ থেকেচা হোৱা বিধায়ক যোৱাকালি যি ধৰণে তেওঁ ভেৰণীয়া গুণ্ডা বাহিনী লৈ আমাৰ জনগোষ্ঠীৰ মানে উঠি হোৱা যুৱকক যিদৰে অফিচ ৰাজহুৱা স্থানত প্ৰহাৰ কৰিলে সেয়া আজিৰ তাৰিখত গণতান্ত্ৰিক ৰাজ্য এখন বিধায়ক কোনো পদ্ধতি মানি লোৱা সম্ভৱ নহয়। এই ক্ষেত্ৰত আমি দেখিবলৈ অকল আমাৰ গজৰাজ সম্পদৰ যুৱকজন নহয়, তাতে ধৰ আৰক্ষীক মানে আক্ৰমণ কৰিছে। গতিকে এটা মানে দুৰ্ভাগ্যজনক। গতিকে মই আহ্বান জনাইছোঁ জিলা আয়ুক্তক বা মাননীয় মুখ্যমন্ত্ৰী মহোদয় বা ডিজিপি মহোদয় অতি সোনকালে যি কেইগৰাকী আক্ৰমণ কৰিলে 48 ঘণ্টাৰ ভিতৰত কৰায়ত্ব কৰিব লাগে। লগতে আৰক্ষীক যি কেইজনে প্ৰহাৰ কৰিলে সিহঁতকো কৰায়ত্ব কৰি উচিত শাস্তি দিব লাগে। অন্যথা অনাগত 48 ঘণ্টাৰ পিছত কিন্তু আমি গণতান্ত্ৰিক কাৰ্যসূচী হাতত ল'ব লাগে বাধ্য হ'ম। হয় জানে কালি যে গোলকগঞ্জ ব্লকত আঞ্চলিক পঞ্চায়ত গঠনক লৈ যি মানে এটা হুলস্থুল ভাৱে মাৰপিট কৰিলে আমি ধিক্কাৰ জনাইছোঁ, বহিৰা দিছোঁ আৰু মই সকলোৱে দিছোঁ যে অসম চৰকাৰক এই কালপিক কেইটাক অতি শীঘ্ৰে এৰেষ্ট কৰিব লাগে। আৰু কোনে উচতনি দিছিল আমি শুনা মতে অশ্লীলৰ উপস্থিত আছিল, তাতে উপস্থিত থকা সত্ত্বেও তেনেকুৱা ঘটনা হৈছিল। অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে আৰু জেল হাজতত পঠাব লাগে এই কৰায়ত্বকেইটাক। আৰু এটা কথা অতি লজ্জাজনক বিষয় যে বিজেপি আৰু
যি ঘটনা হ'ল পুলিচৰ ওপৰত আমি যি